Hello everyone, good morning. Akhari সকলো ভালে আছে ৰাতিপুৱাৰ মই ভিডিওটো ষ্টাৰ্ট কৰি দিছো নহলে মোৰ দিনটোলে ষ্টাৰ্ট কৰা নহয় আৰু মানে কাম 101টা হয় নহয় আৰু আজি তাতেটো আৰু বহুত আমাৰ বংশৰ মানে বৰ্তমান লাগে সবতকে সৰু পোৱালিটা আজি খুদি মানে মই বৰ্মা খম আৰু তাছতে তালে যাব লাগিব সন্ধিয়া যাম অবশ্যে দিনতটো আৰু ইটো কাম ধি আছে কৰি লও আৰু সবতকে বেছি ভাল লাগিলে কি জানে ৰাতিপুৱা এটা দৃশ্য দেখিলো হেয়া হৈছে ৰাস্তাৰ কিনাৰে কিনাৰে একদম বাইকে ভাইকক কত মানি আৰু ভাইকটো স্কুলৰ হাতত ধৰি লৈ আনিছে আমাৰ দিন বিলালে মনত পৰিলে আজিকালিনো কোনে এনেকে হাতত ধৰি যায় আজিকালি সব ভান গাড়ী আসলে আগতকে আজিকালি যান বাহনো বহুত বেছি হল কাৰণে আমি পেৰেন্টছ বিলাকে যেনেকে মই এতিয়া মোৰ ছোৱালীক গাড়ীত গৈ থৈ আহিছো মানে আজিকালি সেফটিটো বহুত মানে দৰকাৰী হৈ পৰিলে হয় না আৰু যি কি নহওক তাহাঁতি দুটা কিন্তু ইমান ধুনীয়াকে মানে ৰাস্তা কিনাৰে ফুটপাথত যেনেকে হাতত ধৰি থৈ খুচকাৰি আহিছে মই ভাবিছিলো ভিডিও কৰি আপোনালোকক দেখাম বুলি কিন্তু নোৱাৰিলো কাৰণ কেলে ইমান গাড়ী হাজা কৰি আছে মই গাড়ীখন ৰখাব নোৱাৰিলো কিন্তু সেই দৃশ্যটো মই এতিয়াও বেছি মনত পৰি আছে গাড়ীৰ পৰা নামি আমাৰ একদম ইমান ধুনীয়া সুন্দৰ পৰিৱেশ চাওক যে ভাল লাগিছে নহয় আচলতে লতাবেল হয় আৰু আমাৰ লতাবেল মই যিবাৰ মা ঘৰৰ পৰা আনিছিলো খাম বুলি লতাবেল তাছতে গুটিটো হিচি দিলো ইমান ডাঙৰ মানে এবছৰতে হৈ গল নহয় চক না হেজৰ কামো কৰিছে আমাৰ এটা সাইডটো ইমান ধুনীয়াকে বেৰি ধৰিছে ন মানে এতিয়া দেখিছো লতাবেল লগাইলে খাবও পাৰিব হেজৰ কামো কৰিব এইকিটা পুপুলি কিটা খুচকাৰি ঘুৰি পিছে দিটা লেলা মজনু দেখিছে না এইকিটা যেহেতু তাতো পাৰ্টিত পৰা খোৱা হ'বই ন আৰু একদম দেউতাকে যিমান ডাঙৰ খুদি পাতিছে আমাৰ অমিতা কিমান লাগিছে সব এয়া চাক আজি অমিতাই বইল খাব লাগিব এইকিটা কিমান গাল লাগিছে যেহেতু ৰাতি একদম ডগচি মাৰি খাবলৈ আছে ডগচি মাৰি এনেকুৱা লেতেৰা বেয়া শব্দ নয়তো শুনিবলৈ ইমান বেয়া লাগে আৰু মানে আজি অমিতা বইল বনাব লাগিব খাইছে না অমিতা বইল খাবচোন অমিতা দিব তাত কচু যদি হয় কচু দিব আছে যদি কচু তাৰপিছতে নেমু টেঙা চেপি দিও ওয়াও 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 কি টেষ্টি এখিনতে কথা এটা কওঁ দেই দেৱলতা ব্লগ যে তাই কিছুমান বইল খোৱা দেখায় আৰু বহুতে কয় যে ইছৰাম কিনো খাইছে এইবিলাক ইছৰাম যোনে খাই পাইছে না ইয়ে গম পাব কিমান যে টেষ্টি হয় এইবিলাক খানা খাব কাৰণে গাইজ মই এটা বস্তু দেখিছো এয়া দেখিছে মোৰ হাতত কি আছে এয়া হৈছে আজৱাইন আৰু সফট পানী হয় আৰু মই যাৰ ওচৰত ৱৰ্কআউট কৰো জেনিছ বুঢ়া গোহাঁই তাই দুলাজনৰ হয় দিল্লীত ৱৰ্কআউট থাকে তাই বহুত ধুনীয়া ডাইট চাৰ্ট দিয়ে আৰু বহুত ধুনীয়া ৱৰ্কআউট কৰায় তাৰপিছত কৰি মই বৰ্তমান 5 কেজি ওজন কমালো মই যেতিয়া লাষ্ট অক্টোবৰত দিল্লী গৈছিলো 3 মাহমান থাকিলো লৰাৰ ওচৰত বাপৰে 6 কেজি বাঢ়ি গল মানে ইমানে মোটু হৈ গলো তাৰপিছতে জেনিছছত মই আগতেও কৰো এক্সাৰসাইজ কিন্তু দিল্লী যোৱাৰ পিছত অলপ কৰা নাছিলো এতিয়া আকৌ জয়েন কৰি এতিয়া 4-5 কেজিৰ ভিতৰতে আপ ডাউন হৈ আছে আৰু তাই দিছে প্ৰথম ৰাতিপুৱা মানে খালি পেটত খাব কাৰণে আজৱাইন আৰু সফ আছে এখিনি বইল কৰি ঠাণ্ডা অকমান আৰু কুহুমীয়া কৰি কিনে খালে মানে ভাল আৰু ষ্টাৰ্টিং মই আজি এটো কৰিম তাৰপিছত চাও ডাইট চাৰ্ট এটা কি খাও আৰু যেহেতু টাইমান কষ্টত ডাইট চাৰ্ট দিছে মই আপোনাক ফিৰতে শেয়াৰ নকৰো দেই বেয়া চা নাপাব আৰু এইখিনি খাই লও তাৰপিছত কাম কৰিবলৈ ষ্টাৰ্ট কৰো আৰু হেল্ল' এভৰিৱান গুড ইভিনিং আৰু অথনি আপোনালোকক কৈছিলো যে মই আহিম আজি মোৰ যাজনৰ এটা বাচ্চা জন্ম হৈছে আৰু খুদিলে আহিম গৈছিলো আৰু এফালে দেখিছে আহিয়ে দেখিছো পুৰা ফটোশ্বুট চলি আছে ধুনীয়া ধুনীয়া ছোৱালী হেল্ল' বলা সোমাই যাওঁ এতিয়া অলৰেডি সব সোমাই গ'লে আৰু মই ভাবিছো ষ্টাৰ্ট কৰো ব্লগটো বহুতখিনি মানুহ আহি গ'লে বেবিৰ মাম্মা পৰি ন আমি যাজনী একে লাগিছিলো আজি একে লাগিছিল কাপোৰ কালাৰটো অলপ এইফালে আমাৰ দুলীয়াজনৰ ফেমাছ হাজপাৰ বাইদেউ ইমান ধুনীয়া লাগিছে বলক ভিতৰলৈ যাওঁ এইফালে মোৰ পুৰা জা জ্বলি আই মোৰ মিন্ট্ৰা একদম কাপোৰ ৰোজ দিয়া দা আমাৰ ৰকি আহিলে এইফালে আমাৰ গগৈ বংশৰ কলিতা বংশৰ গোটেই জা জ্বলিবিলাক কিমান ধুনীয়া ধুনীয়া চাওক আমাৰ বোৱাৰীবিলাক সব ব্যস্ত সবকে দেখাই দিছো আকৌ আৰু এইফালে বহি আছে খুৰী আৰু এইফালে আমাৰ গোটেই গ্ৰুপটো ন
এইটো কেঁচুৱাৰ বাপেকটো পলাইছে বেবীটো দেখাওঁ আমাৰ পৰিয়ে ঘৰখন বহুত ধুনীয়াকৈ থয় মই কৈছোঁ নহয় কি ক'ম গোটেই ফুলেৰে আৰু ভিতৰতো চাব ড্ৰয়িং ৰুমটো এই চাঞ্চতে দেখাই দিছোঁ তাই ঘৰখন ইমান ধুনীয়াকৈ সজাই থয় কি ক'ম এয়া চাওক এটা এটা কৰ্ণৰ ইমান ধুনীয়াকৈ সজায় এয়া চাওক বলক এতিয়া কেঁচুৱাটো চাওক এইটো শুই আছে ইয়া আমাৰ বংশৰ চবতকৈ সৰু পোৱালি আৰু ইয়াৰ পিছতে লাগে অহা নাই ন মুখখন উলিয়াই দিয়ক ন অকণমান কি শুই আছে এইফালে মাহীয়েকৰ কেঁচুৱা ন এইফালে থাওঁ এইজনী আজি মামাৰ ছোৱালী ন মই আছো বৰমা ই আৰু বৰবিয়া পতাৰ লগে লগে মই লাখুটি লৈ আহিব লাগিব ন ই বৰবিয়া পতাৰ লগে মই লাখুটি লৈ বিয়া খাবলৈ আহিব লাগিব বলক এতিয়া বাহিৰলৈ যাওঁ সংগীতা এতিয়া কেলে নাই লোৱা যি গৰম আমাৰ চুনু দেখিছিলে চুনু আৰু লক্ষী এইবোৰ চব আমাৰ জাজলী আমাৰ গগৈ বংশটো যিমানহে ডাঙৰ আমাৰ জাজলীবিলাক চিনাকি দি পগলা হৈ যাব লাগিব ন আমাৰ ধুনীয়া বৌজনী বৰ আমাৰ বংশৰ ডাঙৰ বৌ এজনী ন নমস্কাৰ দিয়া নহয় এইফালে ডাঙৰ বৌ আছে আৰু এইজনী আৰু এজনী আজি আমাৰ বিউটি কুইন একদম ফিটনেছ মানে কি ক'ব মানে কোনো ফিল্ডত খোজ কাঢ়ক নকৰক আমাৰ এখেতৰ কাঢ়িবই অকলে হ'লো দেখিছেনে ফিগাৰ চাই গম পাই আছে ন ইমান ধুনীয়া লাগিছে আমাৰ ৰেখা এয়া হৈছে আমাৰ কেঁচুৱাৰ আপা আৰু দুইজনী দেচোন বাই ভনী লগ পাইছে ইমান দিনৰ মূৰত একদম বেলেগ কথা পাতিছে আৰু একেবাৰে একে দেখিবলৈ চাওক দুজনী চাওঁ হাতী পোৱালিকেইটা পেণ্ডেলটোৰ ইপাৰে আছে আপোনাৰ এখন বাগান আৰু বাগানৰ পৰা জোনটো ইমান বেছি ভাল লাগিছে ন চাবলৈ এখন বাগান আৰু এই ফাকে এইটো জোনটো ধুনীয়া লাগিছে তাত কথা পাতোতে ইমান বেছি বিজি হৈ গ'লো তাৰপিছত এতিয়া ঘৰলৈ আহি গ'লো হিৰো টিকা লৰাই লয়